সরকারি শিক্ষকৰ খক দাঙি দিলে মোক গলত ধৰি পেলাই তেখেতে মোৰ ৱাইফে আগৰ পৰা আহিলে মোৰ ৱাইফকো ঠেলা মাৰি পেলাই দিয়ে দুখীয়াৰ পৰা খাই খুদ তই বোলে ৰাস্তা এটা তোক গাড়ীত তলত পেলাই মাৰি পেলাম কেৰেপ নকৰে চৰকাৰী নিৰ্দেশনা তোৰ লগত কি ব্যৱহাৰ কৰিম বোলে মুখ্যমন্ত্ৰীৰ সমষ্টিত পুনৰ সক্ৰিয় সুদখোৰ চৰকাৰী স্কুলৰ শিক্ষকৰ বিৰুদ্ধে উঠিছে সুদখোৰৰ অভিযোগ ভুক্তভোগীৰ ভাষ্য শিক্ষক ধ্ৰুৱ মালাকৰে দীৰ্ঘদিন ধৰি সুদত টকা দি চলাই আছে ৰমৰমীয়া ব্যৱসায় অঞ্চলটোৰ একাংশ দুখীয়া পৰিয়ালৰ দুৰ্বলতাৰ সুযোগ লৈ ৫% ৭% আৰু 10% মাহিকীয়া সুদত টকা ধাৰ দিয়াৰ অভিযোগ এই কিসমত বংশৰ এম ই স্কুলৰ ধ্ৰুৱ মালাকৰ মাষ্টৰ যি আছে তেখেতৰ পৰা মই অলপ পইচা সুধিলোঁ মোৰ অসুবিধাৰ কাৰণে তাৰমানে মই এটা লোন ল'ম লোনটো তাৰমানে বন্ধনৰ লোন যি আছে আজিকালি এই বন্ধনৰ লোনটো তাৰমানে আগতে লোৱা আছিল আগৰ পুৰাণাখিনি মই উঠাই দিম দি কেনে মই তাৰ নতুন কৰি বেছি কৰি ল'ম যে ছাৰক ক'লোঁ যে অলপ পইচা লাগিছিল ছাৰ মই এটা লোন ল'ম এনেকৈ কৈছে ঠিক আছে কালি দিম দিয়া তাৰপিছত তেখেতে দিলে দিয়াৰ পিছত মই ক'লোঁ যে 15 দিনৰ কথা কৈ পেলাই আনিলোঁ তেখেতেও এনেকৈ লিখি পেলাই মোৰ লগত মই চহী কৰি আনিলোঁ পইচাটো 15 দিনৰ কথা কৈ মোৰতো বেতলাক পইচাটো কিবা এটা কাৰণত মোৰ পইচাটো নহ'ল লোনটো মই 1 মাহৰ ভিতৰতে 15 দিনৰ কথা কৈছিলোঁ 1 মাহৰ ভিতৰতে তেখেতক মই 15,000 টকা দি দিছোঁ মোটামুটি মই 3 মাহৰ আগতে তাৰমানে তেখেতক 24,000 টকা দি দিছোঁ সেইখিনিৰ কাৰণে তেখেতে মোক বাটে ঘাটে বেয়াকৈ কৈ থাকে মই কৈছোঁ এতে ক'ব নালাগে মোৰ ঘৰত আহক আপুনি তেখেতে ক'লোঁ উঠি আহিছে লগে লগে আহি পেলাই মোৰ ঘৰত আহিছে আহাৰ পিছত মই বহিব দিছোঁ তামোলো দিছোঁ কাটি তামোল খাইছে মোক ক'লে যে তুমি বোলে ইমান অসভ্য তোমাৰ দৰে বেয়া মানুহ দেখা নাই কিবা কিবি সেইগিলাৰ ক'ব নোৱাৰে যিগিলা কৈছে তাৰপিছত মই কৈছোঁ কি ছাৰ আপুনি অলপ ব্যৱহাৰটো ভালকৈ কৰক মই আপোনাৰ ছাত্ৰ হয় আপুনি শিক্ষক ব্যৱহাৰটো ভালকৈ কৰক তোৰ লগত কি ব্যৱহাৰ কৰিম বোলে সুদত লোৱা টকা সময়ত ঘূৰাই দিব নোৱাৰিলে শাৰীৰিক মানসিক অত্যাচাৰ কৰাৰো অভিযোগ মইতো এনেওতো আপোনাক দিম বুলি কৈ আছোঁ মইতো মানা কৰা নাই তেখেতে আকৌ ক'লে তেতিয়াহ'লে মই তোমাৰ নামত বেলেগ আইনী ব্যৱস্থা ল'ম তাৰপিছত মই কৈছোঁ তেতিয়াহ'লে আপুনি আইনী ব্যৱস্থাই লওক তাৰ আগত মই পইচা নিদিওঁ আপোনাক যিখিনি পাই দিম আৰু আইনমতে মইতো এনেও দিব লাগিব আইনমতে আৰু কি দিবতো লাগবই এনেকৈ কোৱাৰ পিছত তেখেতে মোক গলত টিপা মাৰি ধৰিলে তুমি বোলে ইমান ডাঙৰ ডাঙৰ কথা কোৱা দাঙি দিলে মোক গলত ধৰি পেলাই তেখেতে তাৰপিছত মোৰ ৱাইফে আগৰ পৰা আহিলে মোৰ ৱাইফকো ঠেলা মাৰি পেলাই দিলে মোৰ ছোৱালী দুটা আছে ছোৱালী দুটাওতো কান্দি উঠিলে উঠাৰ পিছত আৰু তেখেতে আৰু এৰা ধৰা কৰি পেলাই চবে গুচি গ'ল যাৱাৰ পিছত তাতে মোক কয় কি তই বোলে ৰাস্তা এটা তোক গাড়ীত তলত পেলাই মাৰি পেলাম এনেকৈ ভাবুকি দি তেখেতে গুচি গ'ল গুচি যোৱাৰ পিছত 10 দিনমান পিছত তেখেতে মোৰ নামত নটিচ পঠাইছে কোৰ্টৰ পৰা নটিচখন আছে মই ওলাব নোৱাৰোঁ তাৰমানে মোৰ ৱাইফ ঘৰত নাই বাক্সত আছে এই নটিচখন আছে মই আনিছোঁ পইচা 30,000 তেখেতে নটিচ পঠাইছে মই আনিছোঁ 25,000 তেখেতে পইচা নটিচত দিছে 30,000 ভুক্তভোগী পৰিয়ালে টকা ঘূৰাই দিয়াৰ পিছতো পুনৰ টকা বিচাৰি হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ পৰিয়ালটোৰ যি সময়ত মুখ্যমন্ত্ৰীয়ে সুদখোৰৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে তেনে সময়তে একাংশই এনেদৰে চলাই গৈছে ৰমৰমীয়া বেহা শুৱালকুছিৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট টাইম 8